কৰিছিলোঁ 16ৰ পৰা 21ত তাতকৈ হয়তো 2 গুণা 3 গুণা স্পীড আৰু বাঢ়ি যাব। যিখিনি কাম বাকী আছে হোজাইৰ কাৰণে সেইখিনি হয়তো আমি এইবাৰ মানে টোটেলি কমপ্লিট কৰিবৰ কাৰণে সক্ষম হ'ম বুলি ভাবিছোঁ। কাৰণ মোৰ মনত আছে যেতিয়া আমাৰ চিভিল হস্পিটেল বনোৱা হৈছিল 200 বেডেড, সেইদিনা যেতিয়া মানে লাষ্ট 21 ফেব্ৰুৱাৰীত অ'পেনিং হৈছিলে, সেই মঞ্চৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিলে যে হোজাইত আমি এতিয়া মেডিকেল কলেজ বনাম। কিন্তু যোৱা 5 বছৰ নহ'ল, এই মাটি চাটি প্ৰব্লেম, বিভিন্ন এডমিনিষ্ট্ৰেটিভ প্ৰব্লেমৰ কাৰণে। সেইকাৰণে এইবিলাক যে প্ৰায়ৰিটিজ আমি এইবাৰ কমপ্লিট কৰিম। চাওক, 102খন আসন আৰু বিজেপি অকলে 82 ছিটছ অসাধাৰণ। আৰু তাৰ মূল কাৰণ হৈছে ৰাইজৰ বিজেপিৰ প্ৰতি আস্থা, নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিশ্বাস। এই দুটা কাৰণত কিন্তু আজি আমি সুইপ কৰিছোঁ গোটেই অসমত। আৰু মোৰ যিটো ধাৰণা, যিমান দিন তেওঁলোকৰ হাতত নেতৃত্ব থাকিব ভাৰতবৰ্ষ আগুৱাই যাব, অসম আগুৱাই যাব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী বুলি নহয়, গোটেই ভাৰতবৰ্ষত তেওঁৰ প্ৰভাৱ আছে। পশ্চিম বাংলাত গ'লোঁ, তাতে যেতিয়া আমি ইণ্টাৰেক্ট কৰিছোঁ ৰাইজৰ লগত, মানুহে এটাই কথা কয়, যেতিয়া গম পাই আমি অসমৰ পৰা আহিছোঁ, তেওঁলোকে এটা কথাই কয় যে আমিও পশ্চিম বাংলাত হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন মুখ্যমন্ত্ৰী বিচাৰিছোঁ। সেইটো আমাৰ গৌৰৱৰ কথা। আমাৰ ইমান ভাল লাগিছে যে আমি এটা বেলেগ ৰাজ্যত গৈও আমি যে এটা স্বীকৃতি পাইছোঁ, সেইটো বৰ ডাঙৰ কথা। সেইকাৰণে ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ, মানে দীৰ্ঘ আয়ু হওক, সুস্থ থাকক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ বাবে ভালকৈ কাম কৰি যাওক। 1 লাখ চাকৰি দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।